অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমাৰ সকলোৰে মনত প্ৰচণ্ড খং আৰু ক্ষোভৰ সৃষ্টি হৈছে। কিন্তু ইয়াৰ আলম লৈ অসমীয়া ভাষা ত্যাগ কৰি অসমীয়া ভাষাক সংখ্যালঘু কৰাৰ ব্লেকমেইলিং কৰিব খোজা বক্তব্যৰ আমি তীব্ৰ নিন্দা কৰিছোঁ। আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। তেওঁলোকক সকীয়াই দি ক'ব খুজিছোঁ যে সাম্প্ৰতিক সময়ত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে সম্পূৰ্ণ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ বাবে আৰু আদানী, আম্বানী আৰু ৰামদেৱৰ দৰে বহিৰাগত বনিয়া আৰু পুঁজিপতি গোষ্ঠীক ভূমি প্ৰদানৰ বাবে সম্পূৰ্ণ অসাংবিধানিকভাৱে আৰু চূড়ান্ত অমানৱীয়ভাৱে সংখ্যালঘু মুছলমান লোকসকলক টাৰ্গেট কৰি উচ্ছেদ কৰি থকা হৈছে। অৰ্থাৎ উচ্ছেদ এক সম্পূৰ্ণৰূপে ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰি এই কাৰ্যসূচী চলাইছে। গতিকে অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমি ৰাজনৈতিকভাৱে যুঁজিব লাগিব আৰু যিকোনো মূল্যৰ বিনিময়ত 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক আমি দিছপুৰৰ পৰা উফৰাই পেলাব লাগিব। আজি হিমন্ত বিশ্ব শৰ্মাৰ ফেচিষ্ট আৰু সাম্প্ৰদায়িক চৰকাৰ অসমত আছে, ভৱিষ্যতে নাথাকে বা সদায় নাথাকে। কিন্তু মাতৃভাষা আৰু জাতীয় পৰিচয় চৰকাৰ সলনিৰ দৰে সলনি কৰা বস্তু নহয়। শতিকা পূৰ্বে আমাৰ পূৰ্বপুৰুষসকলে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰিয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম আমাৰ মাতৃভাষা অসমীয়া আৰু জাতীয় পৰিচয় অসমীয়া হৈ থাকিব। ইতিমধ্যে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি গ্ৰহণ কৰি আমি সম্পূৰ্ণৰূপে অসমীয়া হৈ পৰিছোঁ। হাড়ে হিমুজি আমি অসমীয়া হৈ পৰিছোঁ। কোনোবাই মানক বা নামানক, কোনোবাই আমাক আন্তৰিকতাৰে অসমীয়া হিচাপে আদৰি লওক বা নলওক, কোনো কথা নাই। অসমীয়াত্বৰ চাৰ্টিফিকেট কাৰো পৰা আমাৰ নালাগে। বিজেপি দল আৰু চৰকাৰে ভাষাভিত্তিক অসমীয়া জাতি আৰু জাতীয়তাবাদ ধ্বংস কৰি ধৰ্মৰ ভিত্তিত সম্পূৰ্ণ সাম্প্ৰদায়িকভাৱে হিন্দু মুছলমানৰ নামত বিভাজিত কৰি মুছলমানসকলক বাদ দি কেৱল হিন্দু ধৰ্মীয় লোকসকলক লৈ অসমীয়া জাতিৰ ধাৰণা প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগিছে। অসমীয়া ভাষা আৰু জাতিক লৈ কৰা এনেকুৱা ধৰণৰ আপত্তিজনক, অদূৰদৰ্শী, অবিবেচকী আৰু আত্মঘাতী চিন্তা আৰু বক্তব্যই বিজেপি দল আৰু চৰকাৰৰ এজেণ্ডাকে পূৰণ কৰিব। গতিকে ভৱিষ্যতে অসমীয়া ভাষা আৰু জাতিক লৈ এনেকুৱা ধৰণৰ বক্তব্য নিদিবলৈ আহ্বান জনোৱাৰ লগতে সকীয়াই দিছোঁ। ধন্যবাদ।